নমস্কাৰ। আজি আমাৰ কেদাৰনাথ যাত্ৰাৰ 4 নম্বৰ দিন। বৰ্তমান আমি হৰিদ্বাৰৰ পৰা চানপ্ৰয়াগ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। গৈ আছোঁ। বৰ ধুনীয়া পৰিৱেশ, প্ৰকৃতিৰ কি ধুনীয়া সৌন্দৰ্য দেখিছেই নহয় আপোনালোকে, দেখি গম পাইছে কেনেকুৱা ধুনীয়া পৰিৱেশ। আমাৰ যাত্ৰা বৰ্তমানলৈকে ভালে গৈ আছে আৰু বাকীখিনিও যাতে ভালে গৈ তাৰে ওচৰত ভোলেনাথৰ ওচৰত। তাৰ পিছতে পালোঁ আমি গংগোত্ৰী আৰু ভগীৰথী সংগম মিলন। দেখিছে আপোনালোকে, বৰ ধুনীয়া পৰিৱেশ। তাতে অলপ সময় ৰ'লোঁ, ৰৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। গাড়ীৰ ভিতৰতে অলপমান বাঁহী বজাই মনোৰঞ্জন কৰিলোঁ। এতিয়া গৈ আছোঁ চানপ্ৰয়াগ অভিমুখে। তাৰপিছতে আমি ধাৰী দেৱী মন্দিৰ পালোঁ। বৰ ধুনীয়া পৰিৱেশ, দেখিছে কি ধুনীয়া মন্দিৰটো। গংগোত্ৰীৰ পাৰতে আছে। তাৰপিছতে আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ দেখিছে নহয় কি ধুনীয়া এটা নিজৰা পালোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া, কি যে ঠাণ্ডা, পিয়ৰ ফুল AC। বৰ ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিলে, বহুত বেছিয়ে ভাল লাগিলে, মই ভবাই নাছিলোঁ। তাৰপিছতে পালোঁ আমি গৌৰীকুণ্ড। এতিয়া গৈ আছোঁ হোটেললৈ বুলি। ৰাতিটো ইয়াতে থাকিম। তাৰপিছত ৰাতিপুৱা 4টা বজাতে বাবাৰ শ্ৰীচৰণলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। ইয়াতে আমাৰ ভিডিঅ'টো আজিৰ কাৰণে সমাপ্ত কৰিলোঁ। জয় আই অসম।